নমস্কাৰ। যোৱাকালি মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ য'ত গ্ৰীষ্মকালীন শিবিৰ অৰ্থাৎ ছামাৰ কেম্পত কৰিবলগীয়া মিছন লাইফৰ লগত সংগতি ৰাখি কৰিবলগীয়া 7 দিনৰ কাৰ্যসূচীৰ বিষয়ে বহলাই আলোচনা কৰা হৈছিলে আৰু ইয়াৰ সমান্তৰালভাৱে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৰফৰ পৰা গ্ৰীষ্মকালীন শিবিৰৰ বা গ্ৰীষ্ম বন্ধত কোনো ধৰণৰ কোনো কামত শিক্ষক সমাজক জড়িত নকৰিবলৈ আহ্বান জনাই এটি পত্ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ দিয়া প্ৰকাশ পাইছে। যোনটোৰ বিষয়বস্তুত উল্লেখ কৰিছে যে শিক্ষকৰ যি আৰ্জিত ছুটি অৰ্থাৎ আৰ্ণ লিভ যেতিয়ালৈকে বৃদ্ধি কৰা নহয় অৰ্থাৎ 30 দিনলৈ অইন কৰ্মচাৰীৰ দৰে বৃদ্ধি কৰা নহয়, সেই বৃদ্ধিৰ সিদ্ধান্ত চূড়ান্ত নকৰা পৰ্যন্ত আগন্তুক গ্ৰীষ্ম বন্ধত শিক্ষক সমাজক কোনো কৰ্মত জড়িত নকৰিবলৈ আহ্বান জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ফালৰ পৰা। পত্ৰটিত উল্লেখ কৰিছে, মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে ইংৰাজী 24 মে 2024 তাৰিখ শুক্ৰবাৰে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনে মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত দিনৰ 11:30 বজাত গুৱাহাটী চান্দমাৰীত থকা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যালয় শিক্ষক ভৱনত শিক্ষক মঞ্চৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল। সভাত ৰাজ্যৰ অন্যান্য কৰ্মচাৰী উপভোগ কৰাৰ দৰে শিক্ষকৰ আৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধিকৰণৰ দাবী কাৰ্যত ৰূপায়ণ কৰা সন্দৰ্ভত ইতিমধ্যে বিভিন্ন আলোচনাত অসম চৰকাৰে দি অহা প্ৰতিশ্ৰুতিবিলাক বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাই অতি পৰিতাপৰে জনায় যে অসম চৰকাৰে বাৰম্বাৰ শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো প্ৰতিশ্ৰুতি দিয়াতে সীমাবদ্ধ ৰাখি চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত আছে আৰু এক দীঘলীয়া প্ৰক্ৰিয়াৰে সময় অতিবাহিত কৰা পৰিলক্ষিত হৈ আহিছে। এনেদৰে প্ৰতিশ্ৰুতি দি থকা প্ৰক্ৰিয়াত ৰাজ্যৰ সকলো পৰ্যায়ৰ শিক্ষকে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ ল'বলৈ বাধ্য হয় যে অহা 30 জুনৰ আগতে অসম চৰকাৰে এক ধনাত্মক দৃষ্টিভংগীৰে শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি কাৰ্যত ৰূপায়ণ কৰাৰ চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা নকৰিলে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ চৰকাৰী কৰ্মত নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। শিক্ষকৰ আৰ্জিত ছুটিৰ কাৰ্যত ৰূপায়ণ সন্দৰ্ভত সভাই গ্ৰহণ কৰা প্ৰস্তাৱ নং 5ৰ প্ৰতিলিপি ইয়াৰ সৈতে প্ৰেৰণ কৰা হ'ল। অৰ্থাৎ ইয়াৰ মূলতে হ'ল যে গ্ৰীষ্ম বন্ধৰ কিছু কাৰ্যসূচীৰ বিষয়ে যি নিৰ্দেশনা এটি প্ৰকাশ পাইছে তাৰ সমান্তৰালভাৱে সেই দিনাখনেই অৰ্থাৎ যোৱাকালিয়ে আমাৰ শিক্ষক সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৰফৰ পৰা এই পত্ৰটি শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় আৰু এই পত্ৰটিত স্পষ্টভাৱে জনাই দিয়া হয় যদিহে শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ চূড়ান্ত সিদ্ধান্ত শিক্ষা বিভাগৰ ফালৰ পৰা ৰাজহুৱা নকৰে তেতিয়াহ'লে ৰাজ্যৰ শিক্ষক সমাজে গ্ৰীষ্ম বন্ধৰ সময়ত অৰ্থাৎ জুলাই 1 তাৰিখৰ পৰা গ্ৰীষ্ম বন্ধত যিকোনো চৰকাৰী কৰ্মত তেওঁলোক নিয়োজিত হোৱাৰ পৰা বিৰত থাকিব। অৰ্থাৎ তেওঁলোকে কোনো কাম নকৰে, তেওঁলোকে গ্ৰীষ্ম বন্ধ উপভোগ কৰিব যিহেতু তেওঁলোকৰ আৰ্জিত ছুটি অন্য কৰ্মচাৰীৰ দৰে 30 দিন নহয় 10 দিনহে হয়, সেই গতিকে তেওঁলোকে ধন্যবাদ।